খোলা পদুম পূজাতে লাগে দেখুন মোহাৰি পেলালেও মৰম জানো নেপায় কপালৰ লিখনিৰে জুখি চাই নিয়তিয়ে তমসা তৰাই যাক জোনাকে পোহৰাই ৰাজবোৱাৰী 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 নাই নাই সেইবোৰ একো কৰিব নালাগে দেশত আইন আছে আদালত আছে আৰু সকলোতকৈ ওপৰত আমাৰ ভগৱান আছে আমাক কোনো একো ক্ষতি কৰিব নোৱাৰে দেউতা আমাৰ গাৰ্জেন দেউতাৰ নিৰ্দেশ মতেহে আমি চলিম তোৰ নিৰ্দেশ মতে নহয় এই ছোৱালীজনীৰ লগত এইকেইটা ৰুমতে মই নিশা কটোৱা ভগৱানৰ নামত শপত খাই ক'ব পাৰোঁ চাওঁ আপুনি থিয় হওকচোন থিয় হওক চাওঁ এই দিয়া মোক বৰ আঁতৰ হোৱা তুমি কি হৈছে এই দে কি হৈছে তোৰ কি হৈছে মোৰ কি হৈছে তাই কি হৈছে মোৰ তই শান্ত হচোন দাদা ভালকে থিয় হ তই বলচোন ভিতৰলৈ বল ভিতৰলৈ যাব লাগে প্ৰথমতে এই আন কালচাৰ ছোৱালীজনী ঘৰৰ পৰা উলিয়াই দে তেতিয়াহে মই ঘৰলৈ যাম বুজিছ আন কালচাৰৰ ফুল এটা আখৰ লিখিব নাজানে ইংলিছৰ ইটো লিখিব নাজানে আমি হলো ৰজা আমাৰ ঘৰৰ পৰিয়ালৰ বোৱাৰীয়ে যেনেকৈ ঘৰ চম্ভালিব যেনেকৈ ইংলিছ কৈ পাৰ্টিও কৰিব কিন্তু দেউতাই এজনী কি আনি দিলে হ'ব সেইবোৰ পিছত পাতি তই ভিতৰলৈ বলচোন দেউতাই মোৰ লগত কিয় এনেকুৱা অন্যায় অবিচাৰ কৰিলে কচোন মই কি দেউতাৰ নিজৰ সন্তান নহয় নেকি তই কমল ভালকে ধৰচোন ভিতৰলৈ বল তহঁতে কি ভাবিছ মোৰ নিচা হৈছে দাদা চাবি বল বল কমল ওলাই যা ইয়াৰ পৰা মোৰ ঘৰৰ পৰা ওলাই যা কৈ দিছো তোৰ মই মুখখন চাব নিবিচাৰো জীৱনটো বৰবাদ কৰি দিলে মোক যোৱা ৰাতি জয়ন্তই আহি যিখিনি উৎপাত কৰিছে সঁচাই কিন্তু বৰ অশুভনীয় হৈছে দেই এনেকৈ হ'লে আমাৰ ওচৰ চুবুৰীয়াৰ ওচৰত কি মান থাকিব সঁচাকৈ যোৱাকালি বহুত লাজ পাইছোঁ সি এতিয়াই ইমান উভত ঘূৰে নাচিছে পিছলৈ বা আৰু কি কৰিব সেয়া ভাবিহে মোৰ ভয় লাগিছে বেচেৰি নিজৰাজনীক গাঁৱৰ বুলি হাঁহি অশিক্ষিত বুলি তাচ্ছিল্য কৰি সঁচাকৈ সি বৰ নিজ কাম কৰিছে এটা কাম কৰিলে কেনেকুৱা হয় কি কাম নিজৰাক যদি ইংৰাজী শিকাই সলসলীয়া কৰি দিব পাৰি তাৰ প্ৰতি তাৰ ব্যৱহাৰটো তেতিয়া অলপ হ'লেও সলনি হ'ব ইংৰাজীৰ লগত ব্যৱহাৰৰ কি সম্পৰ্ক আছে সম্পৰ্ক সি ষ্টেটাছৰ কথা ক'লেতো সি ভাবিছে চাগে লিপিকাৰ সৈতে সমান ৰেংকৰ ছোৱালী নিজৰা নহয় বুলি সিহঁতৰ মেণ্টেলিটি সিমানতে সীমাবদ্ধ যে ইংৰাজী শিকিবলৈ হ'লেতো তাইক ক'ৰবাত এডমিশ্যন দিব লাগিব নালাগে ৰক্তিমক কৈ দিবা সময়মতে যাতে সি নিজৰক ইংৰাজী শিকাই দিয়ে তাৰ পাছত দেখা যাব কাৰ ষ্টেটাছ জয়ন্তই কেনেকৈ জাজ কৰে মই আহোঁ ঠিক আছে মৰ্নিং গুড মৰ্নিং আজিকালি নিজেই বজাৰ কৰিছে ভালেই কৰিছে যিহে দিনকাল পৰিছে বজাৰ মই নকৰোঁ
মই ৰেগুলাৰ মৰ্ণিং ৱাক কৰোঁ। বজাৰ ই কৰে। হয় নেকি? ফেইথফুল চাৰ্ভেণ্ট দেখোন। এৰা বহুত বছৰ ধৰি আছে নহয়। কি ক'লে? চাৰ্ভেণ্ট? হি ইজ নট মাই চাৰ্ভেণ্ট, হি ইজ মাই ছান। মোৰ আন এটা ল'ৰা। হয় হয়, ল'ৰাৰ নিচিনাই। সৰুৰ পৰা আছে নহয়। আৰু কিবা আজিকালি ড্ৰাইভাৰ নাৰাখে নেকি? নেদেখাই হ'লো যে। আছে। সোনু যোৱা 12 বছৰৰ পৰা মোৰ গাড়ীৰ ড্ৰাইভাৰী কৰি আছে। জয়ন্তইহে কেৱল নিজে ড্ৰাইভ কৰে। কিন্তু জয়ন্তৰ গাড়ীৰ বাবে ড্ৰাইভাৰ এজন ৰখাটো জৰুৰী। কিয় কওকচোন? এই ৰাতি হ'লে অলপ বেছি নিচাত থাকে নেকি? এই ৰাতি অকলে অকলে ড্ৰাইভ কৰাটো বৰ উচিত কথা নহয়। এই ৰাতি 1-1:30মান হ'ব, জয়ন্ত গাড়ীৰ পৰা ওলাই উঠিবই নোৱাৰিলে। এই নতুন বোৱাৰীকো বহুত গালি পাৰিলে। ভাগ্য ভাল এওঁ আৰু ৰক্তিম আহি পালে। আজিকালি আকৌ ড্ৰিংক কৰি ড্ৰাইভ কৰিলে পুলিচে মোটা অংকৰ ফাইন কৰে নহয়। অৱশ্যে টকা পইচা আচল কথা নহয়, সন্মানটোহে আচল কথা। আপোনাক কোনে ক'লে জয়ন্তই ড্ৰিংকছ কৰি গাড়ী চলোৱা বুলি? নাই নাই, কোনেও পোৱা নাই। কালি ৰাতি মই নিজেই দেখিলোঁ, এওঁ আছিলে। এৰা তেতিয়া বাৰু ৰাতি কেইটা বাজিছিলে কোৱাচোন? মোৰ কথাত আকৌ আপুনি বেয়া নাপাব। আপোনাৰ ল'ৰা মানে মোৰেই ল'ৰা দিয়কচোন। সেইকাৰণেহে ক'লোঁ, এই জয়ন্তৰ কাৰণে ড্ৰাইভাৰ এটা ৰাখিলে বেয়া নহ'ব। আপুনি ভাবিবৰ দৰকাৰ নাই, মোৰ ঘৰৰ কথা মই চম্ভালিম। বল। এবাৰ বৌক সুধি চাম নেকি? কাৰোবাক সুধিব লাগিলে মই সুধিব পাৰোঁ, কিন্তু মই তোমাক কৈছোঁ মোৰ গাড়ী চাইপাত বিচাৰি আনা। সৰুদা, চাবিটো মোৰ লগতে আছে। আৰু আজিৰ পৰা চাবিপাত মোৰ লগত থাকিব। राजबुआरी राजबुआरी দেউতা, হ'ব আই। ভালে আছে? আছোঁ। তোলে বৰ মনত পৰি আছিল, সেইকাৰণে খবৰ নিদিয়াকৈয়ে গুচি আহিলোঁ। ভালে কৰিলে। চন্দন, বা ভালে আছ? আছো বা। নমস্কাৰ। লওকচোন। বহকচোন দেই। হ'ব। আপোনালোকলৈ মোৰ বৰকৈ মনত পৰি আছিল। বা তোৰ ৰুম কোনটো? মোৰ ওপৰত। তোৰ ভিনদেউ অফিচলৈ গ'লে তোক ৰুমটো দেখাই আনিম দেই। বাৰীৰে শাক পাচলি দুটামান লৈ আহিছিলোঁ। এইটো কাক দিম? মা আহিলে তেখেতৰ হাততে দিব। কালি যদি ফোনত গম পালোঁ হয় আপুনি আজি আহিব বুলি, দেউতাই কিবা ভাল বস্তু আনি থ'লেহেঁতেন। নালাগে নালাগে, আমি অলপ পাছত যামগৈ। যাবগৈ? মায়ে জানো আপোনালোকক ভাত নোখোৱাকৈ যাব দিব? জোঁৱাই, কেনে আছে বাবা? ভাল। মাজনী, সকলো ঠিকে আছেনে? অঁ দেউতা, সকলো ঠিকেই আছে। মোৰ গাড়ী চাইপাত ক'ত? হা? মোৰ গাড়ীখনৰ চাইপাত ক'ত? মই নাজানো। নাজানো? কালি মোৰ গাড়ী চাইপাত গাড়ীতে থাকিল। গাড়ীৰ চাবি? আৰু মই দেখোন গাড়ী খুলিবই নাজানো। সেইবোৰ মই নাজানো। য'ৰ পৰা হওক গাড়ী চাইপাত আনি দিয়া। কি হ'ল অ'? ইমান চিঞৰ বাখৰ কিয় কৰিছ? অহ, নমস্কাৰ। চোৱাচোন মা,
মই গাড়ী চাবিপাত কালি গাড়ীৰ ভিতৰতে এৰিছিলোঁ। এতিয়া গাড়ী চাবিপাত তাৰ পৰা নাই। ক'ত যাব? ঘৰতে আছে চাগে ক'ৰবাত। এবাৰ বৌ সুধি চাম নেকি? কাৰোবাক সুধিব লাগিলে মই সুধিব পাৰোঁ, কিন্তু মই তোমাক কৈছোঁ মোৰ গাড়ী চাবিপাত বিচাৰি আনা। সৰুদা, চাবিটো মোৰ লগতে আছে। আৰু আজিৰ পৰা চাবিপাত মোৰ লগত থাকিব। আপোনাৰ লগত কিয়? নমস্কাৰ। মোৰ গাড়ী, মোৰ ইচ্ছা। অঁ, আপোনাৰ অধিকাৰ দেখুৱাইছে। গাড়ীখন সেইজন মানুহে চলোৱা উচিত যিজন মানুহে গাড়ীখন চোৱা চিতা কৰিব পাৰে। দেউতা, ইমান বছৰে আপোনাৰ নালাগিলে মই গাড়ীখন চোৱা চিতা কৰিব নোৱাৰোঁ? অঁ, ইমান বছৰ পিছত মোৰ ওচৰ চুবুৰীয়াই অকল তোৰ বাবে আজি মোক অপমান কৰিলে। গতিকে এতিয়াৰ পৰা মোৰ অনুমতি লৈ চাবিপাত লৈহে তই গাড়ীখন উলিয়াব পাৰিবি। আৰু ঘৰত সোমোৱাৰ পিছত চাবিপাত মোৰ তাত জমা দিব লাগিব। এজন ওচৰ চুবুৰীয়া মানুহৰ কথা শুনি আপুনি এজন অচিনাকি মানুহৰ সন্মুখত মোক অপমান কৰিলে দেউতা। তই যাক অচিনাকি বুলি কৈছ, তেখেত আমাৰ পৰম আত্মীয়। তোক মই ভাল বুলি ভাবিছিলোঁ, মৰম কৰিছিলোঁ তোক, কিন্তু আজি বুজিছোঁ তই এডাল বিষাক্ত সাপ। গাখীৰ খুৱাই খুৱাই দেউতাই ডাঙৰ কৰিছে তোক। জয়ন্ত, বিয়ৈ, আপুনি বহক। মই যাওঁৱেই নেকি? সি কি বিচাৰে? কিয় এনেকুৱা কৰি আছে? আজি সি নিজৰ দেউতাক আৰু ভায়েককো অপমান কৰিছে। মোৰ এনেকুৱা লাগিছে সি যেন এতিয়াও সেই ছোৱালীজনীৰ লগত সম্পৰ্ক ৰাখিয়ে আছে। তোমাৰ লাগিছে, বাট আই এম চিয়'ৰ অহা মাহত হায়দৰাবাদত এটা ডাঙৰ ইভেণ্ট আছে। ইভেণ্টটো কৰিবলৈ পালে নেক্সট ইয়েৰ নেশ্যনেল লেভেলৰ বিউটি পেজেণ্ট এটাত কাম কৰিবলৈ সুবিধা পাম। এইটো বৰ ভাল কথা। তেনেহ'লে সমস্যাটো ক'ত? হায়দৰাবাদলৈ যোৱাটো। সমস্যা কিয়? राजबुआरी राजबुआरी মোৰ কিন্তু জয়ন্তৰ আচৰণ একেবাৰে ভাল লগা নাই। মোৰ মতে তুমি তাৰ লগত বহি কথা পতা উচিত। সি কি বিচাৰে? কিয় এনেকুৱা কৰি আছে? আজি সি নিজৰ দেউতাক আৰু ভায়েককো অপমান কৰিছে। মোৰ এনেকুৱা লাগিছে সি যেন এতিয়াও সেই ছোৱালীজনীৰ লগত সম্পৰ্ক ৰাখিয়ে আছে। তোমাৰ লাগিছে, বাট আই এম চিয়'ৰ সি লিপিকাক এতিয়াও লগ কৰি আছে। আচলতে দীপিকাৰ দেউতাকে তাৰ মূৰ দুখাইছে। মিষ্টাৰ যুগল বৰুৱা। মানে লিপিকাৰ দেউতাকৰ কথা কৈছোঁ। তেখেতক মই বহুত ভালকৈ চিনি পাওঁ। মষ্ট ডিজনেষ্ট বিজনেছমেন। আছিলনো কি মাটিৰ দালাল, তাৰপিছত সম্পূৰ্ণ অন্যায় পথেৰে কোটি কোটি টকাৰ সম্পত্তি
এতিয়া ডাঙৰ ডাঙৰ কণ্ট্ৰেক্ট কেনেকৈ পায় গড ন'জ। হয় নেকি? তেতিয়াহ'লে দেখোন পাৱাৰফুল মানুহ। পাৱাৰফুলটো হয়, নহ'লে তেখেতসকলৰ এগেইনষ্টত এতিয়ালৈকে একো এটা ইনভেষ্টিগেশ্যন হোৱা নাই কিয়? মই এইটো কোৱা নাই যে তেখেতে আমাৰ দেউতাক ফোন কৰি ভাবুকি দিছে বা আমাৰ ঘৰৰ সন্মুখৰ ঘটনাটো তেখেতসকলেই কৰিছে, কিন্তু আমাৰ সন্দেহ তেখেতসকলৰ ওপৰতে যেতিয়া তেখেতসকলৰ এগেইনষ্টততো তদন্ত এটা হ'ব লাগিছিল। কিন্তু আমাৰ জয়ন্তৰ তেওঁলোকে একো অপকাৰ নকৰেতো। সিহঁতৰ নিচিনা মানুহে চব কৰিব পাৰে, আৰু জয়ন্তটো এতিয়া সৰু কেঁচুৱা নহয়। সি বুজি পাব লাগে সিহঁতৰ লগত ৰাতিলৈকে ঘূৰা, ক্লাবত বহি মদ খোৱা, এইবোৰ একোৱেই উচিত নহয়। কালি ৰাতি সি মদ খাই আহি ঘৰত যিখন নাটক কৰিলেহি, এনেকৈ চলি থাকিলে আৰু আমাৰ ঘৰখনৰ সন্মান ক'ত ৰ'ব? অঁ, তোমাক এটা কথা কম বুলি বহুত দিনৰ পৰা ক'বই পৰা নাই। শেৱালীয়ে বোলে প্ৰতিদিনে জয়ন্তৰ ৰুমৰ পৰা মদৰ বটল উলিয়ায়। জয়ন্তই জোৰ কৰি নিজৰাক মদ খোৱা নাইতো। স্বয়ং ভগৱানেও যদি আহি কয় নিজৰে জয়ন্তৰ লগত বহি মদ খাইছে, তথাপিও মই বিশ্বাস নকৰোঁ। জয়ন্ত অমানুহ হৈ গৈছে। ইয়াৰ শেহতীয়া প্ৰমাণ, সি নিজৰাৰ সন্মুখত মদ খাইছে। ইয়াৰ অন্ত ক'ত হ'ব মই নাজানো। ৰক্তিম, আহা আকৌ লুডু খেলো। কমলকো মাতা। ন' মেডাম ন', আজিৰ পৰা লুডু খেলা বন্ধ। ডাঙৰ দাদাৰ আদেশ, আজিৰ পৰা প্ৰত্যেক দিনাই গধূলি মই তোমাক ইংৰাজী পঢ়াব লাগিব, আৰু এনেকুৱাকৈ পঢ়াব লাগিব যাতে এবছৰৰ পিছত তুমি ইংৰাজী লিখিবও পাৰা, পঢ়িবও পাৰা আৰু খলখলীয়াকৈ ক'বও পাৰা। চ' লেটছ ষ্টাৰ্ট ফ্ৰম নাও। এতিয়া মই আৰম্ভ কৰিম টেন্স। টেন্স তিনি প্ৰকাৰৰ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। বুজা নাই? পাষ্ট মানে হৈছে অতীত, প্ৰেজেণ্ট মানে বৰ্তমান, আৰু ফিউচাৰ মানে হৈছে ভৱিষ্যত। এতিয়া যে আমি ইয়াত বহি আছোঁ, দিছ ইজ প্ৰেজেণ্ট টেন্স। কালি যে আমি লুডু খেলি আছিলোঁ, পাষ্ট টেন্স। গুড। কাইলৈ লুডু খেলিম। মই কি ক'লোঁ? কাইলৈ মানে অহাকালি ইংৰাজী পঢ়িম। ফিউচাৰ। ডাঙৰ দাদাই মোক সময় দিছে এবছৰ, কিন্তু মোৰ এনেকুৱা লাগিছে তুমি 2 মাহতে শিকি যাবা। তুমি কিয় পঢ়া শুনা কৰা নাছিলা? মোৰ দেউতাৰনো ইমান পইচা ক'ত? মই 2য় শ্ৰেণীত থাকোঁতে এদিন দেউতা আহি মোক ক'লে, চা তই ছোৱালী মানুহ, তোৰ কিমান পঢ়া শুনাৰ দৰকাৰ নাই, গতিকে তোৰ জেগাত চন্দনক, মানে মোৰ সৰু ভাইটিক, স্কুলত নাম লগাই দিওঁ। আচলতে মোৰ দেউতাই আমাক দুয়োকে একেলগে পঢ়াব নোৱাৰে। ময়ো ভাবিলোঁ ঠিক আছে, ভাইটি ল'ৰা মানুহ, তাক পঢ়া শুনাৰ দৰকাৰ হ'ব। আৰু সেই দিনাৰ পৰাই মোৰ বিদ্যালয়ৰ পৰা ছুটি। বৌ, তুমি ইয়াত? মই তোমাক বিচাৰি আছিলোঁ। কি হ'ল শ্ৰাইস্তা? বৌ, এটা ইম্পৰ্টেণ্ট কথা। তুমিয়েইতো পাৰা সকলো ধৰণৰ সমস্যাৰ সমাধান দিবলৈ। ৰক্তিম দা, তয়ো শুন, তোৰ উপদেশৰ মোৰ প্ৰয়োজন হ'ব। এটা ডাঙৰ সমস্যাত পৰিছোঁ। কি সমস্যা? অহা মাহত হায়দৰাবাদত এটা ডাঙৰ ইভেণ্ট আছে। ইভেণ্টটো কৰিবলৈ পালে নেক্সট ইয়েৰ নেশ্যনেল লেভেলৰ বিউটি পেজেণ্ট এটাত কাম কৰিবলৈ সুবিধা পাম। এইটো বৰ ভাল কথা। তেনেহ'লে সমস্যাটো ক'ত? হায়দৰাবাদলৈ যোৱাটো। সমস্যা? কিয়? মা দেউতাই মোক অকলে যাবলৈ নিদিব। ইয়াৰ আগত কেতিয়াও এনেকৈ অকলে যোৱা নাই, তাতে এইবাৰ ইমান দূৰত। বৌ, তুমিয়ে মা দেউতাক কৈ মান্তি কৰি দিয়া না প্লিজ। আৰু এনেও দেউতাই তোমাৰ কথা পেলাব নোৱাৰে। বৌ, ডাঙৰ প্ৰস্তাৱ, চোৱাচোন কি হয়। বৌ, তুমি কিবা এটাতো কোৱা। তুমি লিখা পঢ়া কৰা আধুনিক ছোৱালী। আজিকালি ছোৱালীবোৰ ল'ৰাতকৈ কোনো অংশতেই কম নহয়। মই দেউতাৰ লগত কথা পাতিম, চাওঁ দেউতাই কিবা কয়। থেংক ইউ বৌ। চাবা, মা দেউতাই তোমাৰ কথা মানিবই মানিব।
প্লিজ বৌ পাৰা যদি কথাখিনি আজিয়ে ক'বা না ঠিক আছে মৰহা ফাগুন কিয়নো ব্যাকুল সপোনৰো শেষ জানো দি থকতে পান মৰমৰে ঘৰ জীৱনৰে চোৰ চেনেহৰে জৰি বান্ধি নাও মিলি যায় ৰাজবোৱাৰী 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 Rajbuari